নিউজ 18ৰ আজিৰ সুপাৰ 430 লৈ আজিৰ সুপাৰ 430ত আছে বিটিচিৰ ভোট যুদ্ধ বিটিচিৰ যদি চোৱা যায় তেনেহলে প্ৰথমতে ৰাজ্যপালৰ শাসন চলিল আৰু ৰাজ্যপালৰ শাসনৰ পিছতে কোৰ্ট পৰ্যায়লৈকে গ'ল আৰু কোৰ্টলৈ যোৱাৰ পিছত এতিয়া নিৰ্বাচন আৰু কেইটামান ঘণ্টা তাৰ পিছতে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ব বিটিচিত এইবাৰ বিটিচিত কেনে ধৰণৰ কি পৰিস্থিতি হৈছে চাওঁ আহক বিটিচিত এতিয়া ৰণদন্দুভি বাজিছে প্ৰতিটো ৰাজনৈতিক দলৰ বিটিচিৰ মসনদ দখল কৰিবলৈ উঠি পৰি লাগিছে প্ৰত্যেকটো দল কোভিডৰ বাবে সময়ত অনুষ্ঠিত হোৱা নাছিল বিটিচিৰ নিৰ্বাচন শাসন চলিছিল ৰাজ্যপালৰ শাসনক লৈ নাৰাজ হৈছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সাংসদ নৱকুমাৰ শৰণীয়া আদালতৰ মজিয়া পাইছিল গৈ বিটিচি নিৰ্বাচনৰ প্ৰসংগ পিছে বিটিচিত এতিয়া নিৰ্বাচনী বতৰ সাধাৰণতে অনুষ্ঠিত হোৱা নিৰ্বাচনতকৈ এঘণ্টাৰ সময়সীমা বঢ়াই দিয়া হৈছে এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়সূচী কোভিড-19ৰ প্ৰটকল ৰক্ষা কৰি এই সময়সূচী বৃদ্ধি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে 23,82,036 জন ভোটাৰে নিৰ্ণয় কৰিব কোন বহিব বিটিচিৰ মসনদত বিটিচিৰ 40টা সমষ্টিত 23,82,036 জন ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ 12,03,008 মহিলা ভোটাৰৰ সংখ্যা 11,79,020 আৰু তৃতীয় লিংগৰ ভোটাৰ 8 গৰাকী বিটিচিত দুটা পৰ্যায়ত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ ইতিমধ্যে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই বিটিচিৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে বিটিচিত বিজেপিৰ যি আগ্ৰাসী ভূমিকা সেই আগ্ৰাসী ভূমিকাই পুনৰবাৰ স্পষ্ট কৰিছে বিজেপিৰ ৰণকৌশল কি বিজেপিয়ে প্ৰথমতে সৰু সৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰে আৰু তাৰ পিছত সেই আঞ্চলিক দলসমূহক বৰালি মাছে সৰু মাছক গিলি শেষ কৰি পেলায় ঠিক একেদৰে বিপিএফৰো অৱস্থা তেনেকুৱাই হ'ব নেকি কাৰণ ইতিহাসে কয় বিজেপিয়ে তেনেকুৱা কামেই কৰি আহিছে বহু সৰু সৰু আঞ্চলিক দলক নিঃশেষ কৰি পেলাইছে 7 আৰু 10 ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া 40টা পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা মহাব্যাধি কৰোনাৰ বাবে কোভিড-19ৰ প্ৰটকল ৰক্ষা কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এতিয়া সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ এই ক্ষেত্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব পুৱা 7:30 পৰা আবেলি 4:30 ৰাজ্যিক নিৰ্বাচন আয়োগে সদৰি কৰা মতে বিটিচিত দুটা পৰ্যায়ত 23,82,036 জন ভোটাৰে 3,146টা ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব ইপিনে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে বিটিচিৰ 4খন জিলাত দুটা পৰ্যায়ত নিৰ্বাচন সুৰক্ষিতভাৱে অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বিটিচি পৰিদৰ্শন কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বিটিচি নিৰ্বাচনৰ বাবে 30টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী মোতায়েন কৰা বুলিও সদৰি কৰিছে বিটিচি নিৰ্বাচন সংক্ৰান্তত এইটো ভালকৈ অনুষ্ঠিত কৰিবৰ কাৰণে অসম পুলিচ আমি বিশেষকৈ দায়বদ্ধ গতিকে মই সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনাম ইয়াত যাতে হিংসা ধৰণৰ কোনো প্ৰৱণতা কোনো প্ৰশ্ৰয় নিদিয়ে তেনেকুৱা দুঃসাহস নকৰাই ভাল কাৰণ অসম পুলিচে তাৰ লগত জিৰ' টলাৰেঞ্চ ৰাখিব আৰু কোনোবাই যদি হিংসাৰ কথা কোনোবাই চিন্তা কৰে সংশ্লিষ্ট পক্ষ বা তেওঁলোকৰ লগা ভগা মানুহ তেওঁলোকৰ লগত কাম কৰা কোনোবা মানুহে
যিকোনো ধৰণৰ হিংসাৰ পৰা তেওঁলোকক বিৰত থাকিবলৈ অনুৰোধ কৰিলোঁ। কিন্তু কোনোবাই যদি সেইটোকে মিছএডভেঞ্চাৰ কৰিবলৈ যায় তেতিয়াহ'লে ভয়ংকৰ পৰিণতি তেওঁ সন্মুখীন হ'ব। মুঠতে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে BTC নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু অসম আৰক্ষী আৰু ৰাজ্যিক নিৰ্বাচন আয়োগ। ইপিনে BPF ত্যাগ কৰি বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীক পৰৱৰ্তী কালত লোকসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিব বুলি জানিব পৰা হৈছে। ইতিমধ্যেই ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰা দৈমাৰীয়ে বিজেপিৰ হৈ বৰ্তমান BTCৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে। বেছ জমি উঠিছে BTCৰ নিৰ্বাচনী প্ৰচাৰ। বাঘা বাঘা নেতা নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যস্ত প্ৰচাৰত। এই নিৰ্বাচনত আপোনালোকে সকলোৱে দৃঢ়তাৰে অংশগ্ৰহণ কৰিব লাগিব। অৰ্থাৎ এই নিৰ্বাচনে আপোনালোকৰ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন আনিব আৰু সেই লক্ষ্যৰে আপোনালোকৰ জীৱনলৈ পৰিৱৰ্তন দিয়াৰ লক্ষ্যৰে পৰিৱৰ্তন অনাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আত্মপ্ৰকাশ কৰিছে। আমাৰ লক্ষ্য এটাই, যাতে ভিত্তিৰিয়া অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ মান সন্মান স্বাভিমান লৈ জীয়াই থাকিব পাৰে। সকলোৱে নিশ্চিতভাৱে সামাজিক মৰ্যাদা বুটলিব পাৰে। সকলোৱে জীৱন সম্পত্তিৰ নিশ্চিত নিৰাপত্তা লাভ কৰিব পাৰে আৰু সকলোৱে উন্নয়নৰ ক্ষেত্ৰত মৰ্যাদা সহকাৰে আগুৱাই যোৱাৰ সুবিধা লাভ কৰিব পাৰে। 15 তাৰিখে কোকৰাঝাৰত বিজেপিৰ নেতৃত্বত BTCৰ এইবাৰ চৰকাৰ গঠন হ'ব। হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাক BTCত সোমাব নিদিওঁ। বাপেকৰ মাকে ঘৰত 14 পুৰুষৰ BTC নেকি? এইখন কওকচোন, 14 পুৰুষত হৈ যোৱা BTC নেকি? এইখন BTC কি ভাৰতৰ নহয়? এইখন BTC কি অসমৰ নহয়? আপোনালোক কি ভাৰতীয় অসমীয়া নহয়? আজি হাগ্ৰামা মহিলাৰীয়ে ভাবে যে এই BTCখন BPFৰ পৈতৃক সম্পত্তি বুলি। কিন্তু আমি স্পষ্ট কৰি দিছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, ৰামো নাই, অযোধ্যাও নাই। এতিয়া আগৰ ধমকা ধমকি নচলিব, সেই দিন এতিয়া নচলিব। ঠিকেই নাচ আৰু গানৰ সমাহাৰ ঘটিছে BTC নিৰ্বাচনী প্ৰচাৰত। ৰিল নহয়, ৰিয়েল লাইফৰ চুলতান আঙুৰলতা ডেকা, অসমৰ চুলতান আঙুৰলতা ডেকা। এনেদৰেই মনোৰঞ্জনেৰে ভৰপূৰ হৈ আছে BTR। কোনোবাই গাইছে, কোনোবাই নাচিছে, কোনোবাই দিছে ডাইলগ। মুঠতে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ উপায় এতিয়া নাচ গান। অৱশ্যে নাচ গানৰ মাজতে বোকা ছটিওৱাৰ ৰাজনীতিও সমানে সমানে চলিছে BTCত। অব্যাহত আছে হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ চুপতি। ইমান বেয়া কাম
আজি BTC-খনত হৈ আছে আৰু এই কথাখিনি ক'লে হাগ্ৰামাই কি কয় বোলে হিমন্ত বিশ্ব শৰ্মাক BTC-ত সোমাব নিদিওঁ। আৰে তোমাৰ দেউতা মই BTC মালিক নেকি ভাই? ফণীন্দ্ৰ বসুমতাৰী আছে বোলে মোক জেলত পঠায়। কোনোবা এটা আছে নেকি? এনেকে পাব নহয়, গম পাব। BTC-ত লুণ্ঠন কৰিলে BPF-এ আৰু জেলত পঠাব মোক। জেলত পঠাব মোক। এই যে BPF-ৰ মানুহবিলাকৰ দাদাগিৰি আছিল, এই এতিয়াই শেষ হ'ল আৰু 15 তাৰিখৰ পৰা নাঙল মিউজিয়ামত যাব। BTC-ত আপোনাৰ দাদাগিৰি নচলিব। কি আরে হেমন্ত বিশ্ব শর্মাক আমি কিয় মাতিব লাগে চৰকাৰ আমিয়ে বনাব। হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্বৰ মুখচুপতি আৰু নেতা পালি নেতাৰ নাচ গানৰ মাজেৰেই এতিয়া গৰম হৈছে BTC-ৰ ৰাজনৈতিক বতাহ। উন্নয়নৰ সকলো ইছ্যুক একাষৰীয়া কৰি নিৰ্বাচন জিকাৰ বাবে শাসক বিৰোধী সকলো এতিয়া ব্যস্ত নাচ গানত। ইয়াৰ মাজতে চৰ্চা চলিছে এটা বিষয়ক লৈ, সেইটো হৈছে মহাজোটবন্ধনৰ কথা কোৱা কংগ্ৰেছ সফল নহল BTC-ত সকলো বিৰোধী দলক একত্ৰিত কৰাত। AIDF-ৰ বুকুচাত উঠি BTC দখল কৰিব বিচৰা কংগ্ৰেছৰ বাবে হয়তো তিক্ত হ'ব কিছুদিনৰ পিছত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচন। চৰকাৰ এইবাৰ কিন্তু হেনৰ এজাত হৈ নামিছে বিজেপি। ৰৈ থকা নাই UPPL আৰু ঠিক একেদৰে কংগ্ৰেছ আৰু AIDF-এ একেলগে মিলি এইবাৰ নামিছে BTC-ৰ নিৰ্বাচনত। বিহাৰৰ নিৰ্বাচনী ফলাফলে পুনৰ প্ৰাসংগিক কৰি তুলিছে বিজেপিৰে মিত্ৰতা কৰা আঞ্চলিক দলৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা। যি JDU সিদিনালৈকে বিগ ব্ৰাদাৰ আছিল বিহাৰত, সেই JDUৰ বিগ ব্ৰাদাৰ এতিয়া বিজেপি। অসমতো একেই। নিঃশেষ হ'ব নেকি অগপ BPF? BTC-ত BPF-ক নিঃশেষ কৰাৰ বাবে ৰণকৌশল হাতত লৈছে বিগ ব্ৰাদাৰ বিজেপিয়ে। দিছপুৰত মিত্ৰতা থাকিলেও BTC নিৰ্বাচনত বিজেপি BPF এতিয়া হঠা মিতিৰ। প্ৰথমে মিত্ৰতা কৰে বিজেপিয়ে, তাৰ পিছত বৰালি মাছৰ দৰে গিলে আঞ্চলিক দলসমূহক। BPF-ৰ শীৰ্ষ নেতা সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপি গমন তথা BTR-ত বিজেপিৰ ৰণদংকাই BPF-ৰ ৰাজনৈতিক ভৱিষ্যতলৈ আনিছে প্ৰশ্নবোধক চিহ্ন। অগপৰ নেতাৰে বিজেপি শক্তিশালী হোৱাৰ দৰে BTC-টো BPF-ৰ নেতাৰে আমদানিৰে বিজেপি যে শক্তিশালী নহ'ব তাক নুই কৰিব নোৱাৰি। কৌশলী বিজেপিয়ে হয়তো BTC নিৰ্বাচনৰ পিছত BPF-ৰ ঠাইত প্ৰমোদ বড়োৰ UPPL-ৰ সৈতে খোজত খোজ মিলাব। সেই বিষয়টো এতিয়া এক চৰ্চিত বিষয়। আজিৰ এই ছুপাৰ 30ৰ পৰা বিদায় লোৱাৰ সময়ত আমিও এটা কথাই ক'ম যে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। যিয়েই তাত শাসন নকৰক কিয়, যাতে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত হয়, তাতে প্ৰৱৰ্তন হয় যাতে সুশাসন। বিদায় লৈছোঁ, ধন্যবাদ।